নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে জনতাৰ বাবে কেইবাটাও ভাল খবৰ অসমৰ প্ৰতিজন কৃষকৰ লগতে ভাৰতবৰ্ষৰ কৃষকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে পিএম কিষাণৰ 20 নম্বৰ কিস্তি 2 পৰা 4000 কোটি টকা লাভ কৰিব কৃষকসকলৰ একাউণ্টত কিন্তু আপুনি কিমান টকা লাভ কৰিব 2000 নে 4000 যদি আপুনি 2 পৰা 4000 কে টকা লাভ কৰে তেনে ক্ষেত্ৰত কিমান তাৰিখত চৰকাৰে টকাটো প্ৰদান কৰিব আপোনাৰ একাউণ্টত সো বন্ধু বান্ধৱীসকল প্ৰথমতে তালিকা চাওক আপোনাৰ নাম আছে না নাই তালিকাত নাম থাকিলে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা আৰু কিছুমান একাউণ্টত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 4000 কোটি টকা প্ৰদান কৰা হ'ব প্ৰথমতে আপুনি ষ্টেটাছটো চেক কৰক আপুনি টকাটো পাব না নাই ষ্টেটাছটো চেক কৰাৰ কাৰণে প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰক আপুনি পিএম কিষাণ যেতিয়া আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে আপুনি অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত তলত স্ক্ৰল কৰিব দেখা পাব ইয়াতে pmkisan.gov.in জাষ্ট আপুনি এইটো লিংকতে ক্লিক কৰক যেতিয়া আপুনি লিংকত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তলত অলপমান স্ক্ৰল কৰিব স্ক্ৰল কৰি দেখা পাব ইয়াতে নো ইয়োৰ ষ্টেটাছ জাষ্ট আপুনি ইয়াতে ক্লিক কৰি দিয়ক যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ পেজ আহি যাব এতিয়া চাওক আপোনাৰ যিখন পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইখন ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে এণ্টাৰ কৰক তাৰপিছত দেখা পাব ইয়াতে কেপচাটো আপুনি ইয়াতে বহাই দিয়ক কেপচাটো বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে গেট অ'টিপি বুলি এটা অপশ্যন আপুনি গেট অ'টিপিত ক্লিক কৰি দিয়ক আপোনাৰ মোবাইল ফোনত যিটো অ'টিপিটো বহাই দিয়াৰ পিছত যেতিয়া আপুনি গেট ডাটাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণ পেজটো খোল খাই যাব আৰু তাৰপিছতে আপুনি জানিব পাৰিব আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিব নোৱাৰে এতিয়া আপুনি স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে পাৰ্চনেল ইনফৰমেশ্যন এইখিনি মই প্ৰথমতে অলপমান হাইড কৰি ৰাখি দি আছোঁ তাৰপিছত আপোনালোকে দেখা পাব ইয়াতে এপটিঅ প্ৰচিড ইয়েছ পেমেণ্ট ষ্টেটাছ পেমেণ্ট প্ৰচিড আপোনাৰ এনেকুৱা দেখুৱাইছে নেকি যদি এনেকুৱা দেখুৱাইছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত আপুনি 20 নম্বৰ কিস্তিৰ ধৰণ ৰাখি লাভ কৰিব যদি আপুনি নতুন হিতাধিকাৰী 2 নম্বৰ ইনষ্টলমেণ্ট বা 5 নম্বৰ বা 7 নম্বৰ বা 10 নম্বৰ বা আপুনি 12 নম্বৰ যিকেইটা ইনষ্টলমেণ্ট আপোনালোকৰ পাবলগীয়া আছে আৰু সেই ইনষ্টলমেণ্টটো আপুনি এনেকুৱাকৈ চেক কৰিব পাৰিব প্ৰথমে দেখা পাব ইয়াতে ওপৰত আপুনি ক্লিক কৰক ইয়াৰ পৰা আপুনি কোনটো ইনষ্টলমেণ্ট পাব ইয়াৰ পৰা আপুনি সিলেক্ট কৰক সিলেক্ট কৰাৰ পিছত দেখা পাব ইয়াতে এপটিঅ প্ৰচিড ইয়েছ আছে না নাই যদি ইয়েছ আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিব তাৰপিছত ওপৰত দেখা পাব ইয়াতে এলিজিবিলিটি ষ্টেটাছ ইয়াতে ক্লিক কৰক ইয়াতে চাওক ল্যান্ড সেরিং ইয়াতে ইয়েস আছে না নাই তাৰপিছত ইকাউসি স্ট্যাটাস ইয়াতে ইয়েস আছে না নাই তাৰপিছত আদাৰ বেংক একাউণ্ট সেরিং স্ট্যাটাস ইয়াতে ইয়েস আছে না নাই যদি এইখিনি আপোনালোকৰ ইয়েস থাকে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2 পৰা 4000 কোটি টকা কিন্তু কিমান তাৰিখত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই টকাটো প্ৰদান কৰা হ'ব 2 দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে এই ধন ৰাখি পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ প্ৰথমতে এইটো ষ্টেটাছ আপুনি চেক কৰক যদি এইখিনি কাম আপোনালোকৰ সম্পূৰ্ণ আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত আপুনি পিএম কিষাণৰ ধন ৰাখি লাভ কৰিব লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি এনেকৈ ষ্টেটাছটো প্ৰথমতে চেক কৰি লৈ লওক সো বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'